আজি চহা অসমীয়াৰ হেঁপাহৰ উৰুকা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামোলপুৰত উৰুকা লৈ উখল নাখল পৰিৱেশ নিশা পৰিয়ালৰ সৈতে এসাঁজ লগে ভাগে খাবলৈ চলাইছে প্ৰস্তুতি তাৰ মাজতে তামোলপুৰৰ এগৰাকী যুৱক দয়াল দাসৰ ব্যতিক্ৰমী পদক্ষেপ প্ৰায় 200 দৰিদ্ৰ পৰিয়ালক মাছ আৰু জহা চাউল দি সহায় কৰিলে যুৱকজনে এনে পদক্ষেপক তামোলপুৰ বিভিন্ন জনে জনাইছে চলিউড প্ৰথমে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি এই আমাৰ অসমীয়াৰ যি ভোগালী বিহু এই ভোগালী বিহু উপলক্ষে মই অলপ চেষ্টা কৰিছিলোঁ যিবিলাক পৰিয়াল আৰ্থিকভাৱে জুৰুলা তেওঁলোকক মাছ এটা আৰু চাউল অলপ যাতে আগবঢ়াব পাৰোঁ সেয়ে মই এইখিনিতে আগবঢ়াই যিখিনি মানুহে আৰ্থিকভাৱে আনিব নোৱাৰে বা তেওঁলোকৰ টকা পইচাৰ অভাৱ থাকে মই তেনেকুৱা পৰিয়াল চাই প্ৰায় 200 ঘৰ পৰিয়ালক এই বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগতে এনেকুৱা আমাৰ যি এই ভোগালী বিহুটো আমি আমাৰ ধৰ্মীয় অনুষ্ঠান যিহেতু সেয়ে মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীকে বা মোৰ দৰে যদি কোনোবা এনেকুৱা আছে যি দিব পাৰা তেওঁলোকেও ওচৰে পাজৰে আৰ্থিকভাৱে নোৱাৰাসকলক যাতে সহায় সহযোগ কৰে সেয়ে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু অৱশেষত আটাইলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই সঁচাকৈ আমাৰ বৰসপা নিবাসী দয়াল দাস তেওঁ এইবাৰে নহয় আজি প্ৰায় 4-5 বছৰমানৰ পৰা এনেকুৱাকৈ আমাৰ গাঁৱৰ যিখিনি গৰীব অতিকৈ গৰীব হয়তো এটা মাছ পুঠিও কিনাৰ কাৰণে সম্বল নাই তেনেকুৱা পৰিয়ালক অন্তত ভোগালীৰ এসাঁজ খোৱাৰ কাৰণে আগবঢ়াই আছে অকল বৰসপাই নহয় আমাৰ ইয়াৰ আশে পাশে বিভিন্ন গাঁৱলৈ আগবঢ়াই আছে কিছু পৰিমাণে আমিও সহযোগ কৰি আছোঁ বা আমাৰ গাঁৱৰ কিছু ডেকাই তেওঁক সহযোগ কৰি আছে মানুহখিনিক চিনাকি কৰি এই ভোগালী বিহুৰ এসাঁজ খোৱাৰ কাৰণে দিয়াৰ সময়কণত সেইখিনিয়ে বিশেষ এতিয়া সকলোলৈ ধন্যবাদ থাকিল ভোগালী বিহুৰ ওলগ জনালোঁ এইখিনি